আজি সদস্যতাৰ ছাত্ৰ সন্থাই এডুকেশ্যন নিউ পলিচি যিটো এডুকেশ্যন নিউ পলিচি অফ বিটিআৰৰ এই বিষয় লৈ আমি আলোচনা ইয়াত আয়োজন কৰিছোঁ। চাওতাল জনগোষ্ঠীৰ যি বৌদ্ধিক মহল আছে সেই বৌদ্ধিক ব্যক্তিসকলক আমি ইয়ালৈ মাতি আনি তেখেতসকলৰ পৰা দিহা পৰামৰ্শ আমি বিচাৰিছোঁ। তাৰ লগতে যিমান চাওতাল জনগোষ্ঠীসকলৰ যিসমূহ সংস্থাবোৰ আছে প্ৰত্যেক সংস্থাৰ সভাপতি সম্পাদকসকলক মাতি আমি নিউ এডুকেশ্যন পলিচি অফ বিটিআৰ তাৰ ওপৰত আলোচনা আয়োজন কৰিছোঁ। ইয়াৰ যোগেদি নিউ এডুকেশ্যন পলিচিৰ যোগেদি চাওতাল জনগোষ্ঠীৰ কি লাভান্বিত হ'ম আৰু চাওতাল জনগোষ্ঠীত উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা সেই সমস্যাৰ বিষয়ে আলোকপাত কৰা হৈছে আৰু চাওতাল জনগোষ্ঠীৰ থকা যি আহুৱাসমূহ শিক্ষাৰ ক্ষেত্ৰত সেই আহুৱাসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হৈছে। নিউ এডুকেশ্যন পলিচি অফ বিটিআৰত চাওতাল জনগোষ্ঠীৰ তৰফৰ পৰা ডক্টৰ ৰাজিনা মাৰাণ্ডীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেখেতৰ উদ্যোগত আৰু সদস্যতাৰ ছাত্ৰ সন্থাৰ সহযোগত আমি এই নিউ এডুকেশ্যন পলিচিত চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ উপকৃত হ'ব তাৰ বিষয়ে আজি সকলোৱে আলোচনা কৰি আছোঁ। যাতে বিগত দিনত চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু ইয়াত চাওতালী মাধ্যম নাই তাৰ কাৰণে অসমীয়া মাধ্যমত পঢ়িবলগীয়া হৈছে আৰু ইয়াত বহুখিনি আশা আমি দেখিবলৈ পাইছোঁ। যাতে অনাগত দিনত যি নতুন এডুকেশ্যন পলিচি হ'ব, নেশ্যনেল এডুকেশ্যন পলিচি হ'ব বা নিউ এডুকেশ্যন পলিচি অফ বিটিআৰ হ'ব, তাত যাতে উঠি অহা নৱপ্ৰজন্মই বা উঠি অহা ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় এই বিষয় লৈ আজি আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। যি প্ৰতিবেদনটোক ডক্টৰ ৰাজিনা মাৰাণ্ডীয়ে বিটিআৰ চৰকাৰৰ ওচৰত দাখিল কৰিব। আপোনালোকে জানে যে চাওতাল জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা চাওতাল জনগোষ্ঠী পিছপৰা গাঁও অঞ্চলত বসবাস কৰে আৰু য'ত স্বাস্থ্য কেন্দ্ৰ নাই, য'ত বিজুলী বাতি নাই, য'ত ৰাস্তা ঘাট নাই, এইবোৰ অঞ্চলৰ পৰা আহি এই ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে আৰু এই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্টই যথেষ্টই অসুবিধাৰ সন্মুখীন হৈ আহিছে আৰু অনাগত দিনত যাতে চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে এই অসুবিধাৰ সন্মুখীন নহয় তাৰ বিকল্প, তাৰ সমাধান সূত্ৰে ওলাবৰ কাৰণে আৰু বিটিচি গভৰ্ণমেণ্টক আমি এটা আমাৰ প্ৰতিবেদন বা আমাৰ যি পৰিকল্পনা কেনেকুৱা ধৰণৰ কাম কাজ কৰিলে চৰকাৰে চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি এটা উন্নয়নৰ বাট দেখুৱাব পাৰিব তাৰ বিষয়ে আজি আলোচনা কৰা হৈছে। একচুৱেলি আজি যোনটো আমি মই এটা নিউ এডুকেশ্যন পলিচি যোনটো বিটিআৰ এতিয়া নিউ এডুকেশ্যন পলিচিৰ ড্ৰাফটিং কমিটিৰ এটা মেম্বাৰ হিচাপত যোনটো মোক থোৱা হৈছে সেইটো থোৱাৰ পিছত মই ভাবিলোঁ যে এটলিষ্ট মোৰ যোনটো কমিউনিটি আছে সেই কমিউনিটিৰ অলপ প্ৰব্লেমবিলাক কি আছে এই প্ৰব্লেমবিলাক মই জানিব বিচাৰিছোঁ যে কি আমাৰ প্ৰব্লেম আছে। মই এজন এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে বচাইগাঁও কলেজত কাম কৰোঁ আৰু মই যিখিনি প্ৰব্লেম মই ফেচ কৰিছোঁ কলেজত যে আমাৰ এডুকেশ্যন ছিষ্টেমত ষ্টুডেণ্টবিলাক বহুত ড্ৰপ আউট হৈ যায় আৰু এই ড্ৰাফটিং কমিটিত হোৱাৰ পিছত মই এনালাইজ কৰিলোঁ বা ভাবিলোঁ যে এনেকুৱা এটা মিটিং পাতিব লাগে বা এটা বহিব লাগে। আমাক বহুত ইম্পৰ্টেণ্টলি এইটোৰ কাৰণে যে মোক জানিব লাগে যে কি একচুৱেলি আমাৰ কমিউনিটিৰ ষ্টুডেণ্টবিলাকৰ কি প্ৰব্লেম আছে। যিহেতু মই এইটো জাষ্টিছ দিব নোৱাৰোঁ অকলে যে কলেজৰ পৰা জাষ্টিছ দিব নোৱাৰোঁ যে যিকোনো এটা প্ৰব্লেমৰ বিষয়ত কোৱা, কিন্তু এই যে আজি বহিছোঁ এইটোত বিভিন্ন আমাৰ সংগঠনৰ বিভিন্ন আমাৰ সাহিত্য সভাৰ মুৰব্বীসকল আমাৰ আছুৰ আছে আৰু আমাৰ টিচাৰ্ছবিলাক আছে ইয়াতে বহিছে আৰু সিহঁতে যি ছাজেশ্যন দিছে বা সিহঁতে যি প্ৰব্লেমবিলাক ফেচ কৰিছে সেই প্ৰব্লেমটো আজি শ্বেয়াৰ কৰিছে আৰু সেই প্ৰব্লেম যোগেদি মই বহুতখিনি বুজি পাইছোঁ
যে আমাৰ ষ্টুডেণ্টৰ মাজত কি এনেকুৱা প্ৰব্লেম হৈ আছে আৰু কিয় ইমান ড্ৰপ আউট হৈ আছে। আপোনালোকৰ যিখন সিদ্ধান্ত বুলি আমি এনেকুৱা বৰ্তমান এই সময়ত লোৱা নাই, কিন্তু আমি কিছুমান প্ৰব্লেমছ আইডেণ্টিফাই কৰিছোঁ যোনটো আমাৰ স্কুল লেভেলত হৈ আছে, যোনটো আমাৰ কলেজ লেভেলত হৈ আছে। এই প্ৰব্লেমছবিলাক আমি আইডেণ্টিফাই কৰিছোঁ আৰু কিছুমান দিনৰ পিছত চাগে আমি এইটোৰ এই প্ৰব্লেমছবিলাক নিশ্চয় আমি এইটো প্লেচ কৰিম বা এই প্ৰব্লেমছবিলাক নিশ্চয় আমি আলোচনা কৰিম আৰু এইটোৰ ওপৰত আমি কিবা এটা সিদ্ধান্ত ওলাম বা চাম। এইখিনি আমি ভাবিছোঁ। মাধ্যমিক বা কলেজ তেনেকুৱা কিবা বিশেষ ইয়াত নিউ এডুকেশ্যন পলিচি, নেশ্যনেল এডুকেশ্যন পলিচি হিচাপত একচুৱেলি দুটা ভাগত যোনটো ভাগ আছে, স্কুল লেভেল আৰু হায়াৰ এডুকেশ্যন লেভেলত। এইটোৰ মাজত মোৰ ভাগটো আছে, মই আছোঁ হায়াৰ এডুকেশ্যন লেভেলৰ। কিন্তু আজি যোনটো আলোচনা হৈছে আমি গোটেই লেভেলটো আলোচনা কৰিছোঁ, হায়াৰ এডুকেশ্যনৰ আৰু স্কুল লেভেলৰ। যোনটো এনেকুৱা নহয়, সমস্যাটো দুটাৰো আছে, স্কুল লেভেলৰো আছে আৰু হায়াৰ এডুকেশ্যন লেভেলত।